মানে কি বাতৰি ওলাল যে এই কি কয় তেলৰ দাম বাঢ়িব বুলি কোৱাৰ লগে লগে গোটেই হোজাই জিলাখনতে এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তেল ল'বলৈ আহিছোঁ, মানুহ হতাহতি হৈ আছে, তেল নাপাব বুলি এনেকুৱা লাগিছে। তেল নাইকিয়া নহয়। হয়, মাজনিশা ডবকাত পেট্ৰল ভৰাবলৈ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এনাৰল পেট্ৰল পাম্প আৰু ইতিমধ্যে ডবকা চহৰত থকা কেইবাখন পেট্ৰল পাম্প ইতিমধ্যে তেল শেষ হৈ গৈছে। ইয়াৰ সহযোগী কেমেৰা পাৰ্চনৰ অনুৰোধ জনাম এয়া সামগ্ৰী দৃশ্য দেখাবলৈ। এয়া দেখিছে পৰিৱেশ ডবকা ষ্টেট ফেডত থকা এনাৰল পেট্ৰল পাম্পৰ ইয়াৰ পৰিৱেশ কি হেতা অপৰা লাগিছে, এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ হাতে হাতে ড্ৰামলৈকে লৈ আহিছে যে যিকোনো সময়ত তেল শেষ হৈ যাব, এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত দেখিছে আপোনালোকে ড্ৰামলৈকে লৈ আহিছে, এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে ডবকা চহৰত থকা কেইবাখন পেট্ৰল পাম্পৰ তেল ইতিমধ্যে শেষ হৈ গৈছে। দেখা গৈছে এটি কিয় হাহাকাৰ লাগিছে, কিয় কি ক'ব? ইমান হাহাকাৰ লাগিছে তেলৰ কাৰণে, কি ক'ব? তেল নাপায়। এয়া দেখিছে কি ধৰণে পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া দেখিছে আপোনালোকে ড্ৰামলৈকে লৈ আহিছে, ড্ৰামৰ কি পৰিৱেশ। এয়া দেখিছে আপোনালোকে যি পৰিৱেশৰ মাজত ইয়াক গ্ৰাহকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। মাজনিশা মাজনিশাৰ পৰিৱেশ এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এয়া আপোনালোকে দেখিছে কি পৰিৱেশৰ মাজত এয়া বাইকৰ টেংকিলৈকে খুলি লৈ আহিছে তেল ভৰাবলৈ। এয়া বাইকৰ টেংকিলৈকে খুলি লৈ আহিছে তেল ভৰাবলৈ। এয়া আপুনি দেখিছে বাইকৰ টেংকিলৈকে লৈ আহিছে তেল ভৰাবলৈ। কি অৱস্থা হৈছে, বাইকৰ টেংকিলৈকে লৈ আহিছে আৰু এইদৰে হেতা অপৰা লাগিছে, এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু তেওঁলোকৰ পৰা জানিম কিয় এনেকুৱা পৰিস্থিতি, কি ক'ব হঠাৎ কি হৈছে? ইৰাণৰ যুদ্ধত প্ৰভাৱ পৰিছে। ইৰাণৰ যুদ্ধত বিৰাট প্ৰভাৱ পৰিছে। এইটো কি ক'ব আচলতে এনেকুৱা পৰিৱেশ কিয়? এনেকুৱা পৰিৱেশ আৰু কি ক'ব, যুদ্ধৰ পৰিৱেশ মানে ভয়ানক হৈছে আৰু এইটো মানে ইণ্ডিয়াৰ প্ৰভাৱ পৰিছে আৰু এইটো বিশ্ব মানে যুদ্ধৰ নিচিনা হৈ আছে। এইটো বিশ্ব যুদ্ধ লাগিছে যেনেকৈ হয়, তৃতীয় যুদ্ধ বিশ্ব লাগিছিলে তেতিয়া তেনেকাই হৈ আছে। হয়, এখন পেট্ৰল পাম্পত যাম। ইয়াত দেখিছে কি অৱস্থা হৈছে, ইয়াৰ পৰিৱেশ এয়া দেখিছে বাল্টি লৈ আহিছে, কি অৱস্থা, কি আছিলে বাল্টি, কিয় তেল নিবলৈ আহিছোঁ। কওকচোন আচলতে কি হৈছে? তেল ল'বলৈ আহিছোঁ। মানুহ হতাহতি হৈ আছে, তেল নাপাব বুলি এনেকুৱা লাগিছে। তেল নাইকিয়া হৈ যাব, নাইকিয়া নহয়। এয়া দেখিছে কি ধৰণৰ তেওঁলোকে ড্ৰাম লৈ আহিছে তেল। হয়, গাড়ী চলাবলৈ লাগিব। এয়া পেট্ৰল পাম্পৰ পৰিৱেশ। যোনে যিমান পাৰিছে তেওঁলোকে ভৰাইছে, যোনে যিমান, মই সহজে কেমেৰা পাৰ্চনৰ অনুৰোধ জনাম, এয়া দেখিছে যোনে যিমান পাৰিছে তেওঁলোকে তেল ভৰাইছে। কি পৰিৱেশৰ মাজত এটা সৃষ্টি হৈছে ডবকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এনাৰল পেট্ৰল পাম্প। এয়া দেখিছে কোনোবাই বটল লৈ আহিছে, কোনোবাই ড্ৰাম লৈ আহিছে। কি ক'ব আছে এনেকুৱা পৰিৱেশ? নাই, আমি দামত দিয়া নাই, দাম লৈ আহিছে মানুহে। এতিয়া কি খবৰ পাইছে এইটো ক'ব নোৱাৰোঁ, কিন্তু আমাৰ যিখিনি তেল আছে আমি দি আছোঁ, খালি গাড়ী আৰু বাইকত দি আছোঁ। দেখা গৈছে বাইকৰ টেংকিলৈকে খুলি লৈ আহিছে। মানে এইটো উল্টা পাল্টা সোমাই গৈছে। কি মানে ডিজেলৰ জেগাত পেট্ৰলৰ জেগাত ডিজেল সোমাই গ'ল। পেট্ৰলৰ জেগাত ডিজেল ভৰাইছে। মানুহ যে হাহাকাৰ লাগে, আমি কেনেকৈ দিম কওকচোন? হাহাকাৰ লাগি আছে, কেনেকুৱা লাগি আছে, হাহাকাৰ এইফালে কেনেকুৱা লাগি দিম কওকচোন? যি ইচ্ছা তাকে ভৰাই আছে, এইটো কথা নাই। যোনে যিটো সেইটো দিম না, আমি কেনেকুৱাবিলাকৰ কথা ধৰিম না। হয়, ইয়াৰ পৰিৱেশ দেখিছে এক প্ৰকাৰ হেতা ওপৰা লাগিছে। পেট্ৰলৰ ঠাইত ডিজেললৈকে ভৰাবলগীয়া হৈছে। ক'ত কি কৰিছে মানুহৰ এক প্ৰকাৰ চেঞ্জ নাইকিয়া হৈ গৈছে। ইয়াৰ পৰিৱেশ দেখিছে ডবকা ষ্টেট ফেডত থকা এনাৰল পেট্ৰল পাম্পৰ ইয়াৰ পৰিৱেশ দেখিছে কি মাজনিশা এয়া পৰিৱেশ সৃষ্টি হৈছে, এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত। এয়া দেখিছে ডবকা চহৰত থকা কেইবাখন পেট্ৰল পাম্প ইতিমধ্যে বন্ধ হৈ গৈছে, তেল শেষ হৈ গৈছে, পেট্ৰল নাইকিয়া হৈ গৈছে। এয়া দেখিছে আপোনালোকে কি পৰিৱেশ। এয়া দেখিছে আপোনালোকে। ভাইটি কি হ'ল, তুমি গাড়ীৰ টেংকি খুলি লৈ আহিছে, কি হৈছে আচলতে? কি হৈছে টেংকিটো কিয় খুলি লৈ আহিছে? গাড়ী বেয়া হৈছে বোলে, গাড়ী কিবা বেয়া হৈছে। পেট্ৰলৰ সলনি ডিজেল ভৰাইছিলা নেকি?
বুলেট ডিজেল হৈ গ'ল। বুলেট ডিজেল হৈ গ'ল। ইয়া দেখিছে তেওঁলোকে গাড়ীৰ টেংকিলৈকে খুলি লৈ আহিছে বাইকৰ। গতিকে বুলেট ডিজেল ভৰাই দিছিলে। হেতাৰ পৰা লাগিছিলে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি, তেল নাপাব বুলি উল্লেখ কৰিছে। এয়া ড্ৰামলৈকে লৈ আহিছে, ড্ৰামৰ লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া দেখিছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লানি নিচিঙা ভিৰ ইয়াক বাহনৰ বিভিন্ন ডবকাৰ বিভিন্ন মানুহে টোপনিৰ পৰা সাৰ পাই তেওঁলোকে তেল ভৰাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কি এটা উৰা বাতৰিৰ সৃষ্টি হৈছে। এয়া দেখিছে আপোনালোকে কি পৰিৱেশ ডবকা ষ্টেট বেংকৰ ষ্টেট ফ্ৰণ্টত থকা দেখা গৈছে কি মাজনিশা তেল ভৰাবলৈ আহিলে। হয় মানে আমি শুনা পাইছোঁ কালিৰ পৰা বোলে তেল বন্ধ হৈ যাব, সেইটো কাৰণে আমি তেল ফুল টেংকি কৰিব আহিছোঁ। টোপনিৰ পৰা উঠি আহিছোঁ, উপায় নাই। এক উৰা বাতৰিক প্ৰভাৱ পৰিছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইয়াত দেখিছে মাজনিশাৰ পৰিৱেশ ডবকাৰ মাজনিশা কি ক'ব এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। মানে আচৰিত যে মানুহে টোপনিৰ পৰা উঠি আকৌ গাড়ীৰ বাইকৰ টেংকি খুলি লৈ আহিছে। মানে আচৰিত যে হঠাতে এটা মানে কি বাতৰি ওলাল যে এই কি কয় তেলৰ দাম বাঢ়িব বুলি কোৱাৰ লগে লগে গোটেই হোজাই জিলাখনতে এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আমাৰ বিশেষকৈ ডবকা NRL পেট্ৰল পাম্পত যিটো ভাৰত পেট্ৰলিয়াম নতুনকৈ নামাকৰণ হৈছে, তাতে ৰাইজৰ মানে কি ক'ম আৰু মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে নিজে বাইকত 50 টকা 100 টকাৰ তেল ভৰাবলৈ কমচে কম 1 ঘণ্টা 1.5 ঘণ্টালৈকে ৰখিবলগীয়া হৈছে। ডবকাৰ পৰিৱেশ আৰু এইদৰে দেখা গৈছে সমগ্ৰ ডবকা নহয় হোজাই জিলাত একেই পৰিৱেশ সৃষ্টি হৈছে আৰু অন্য প্ৰান্তত একে পৰিৱেশৰ সৃষ্টি হৈছে। দেখা গৈছে ডবকা ষ্টেট ফ্ৰণ্টত থকা NRLৰ এয়া পৰিৱেশ মাজনিশা টোপনিৰ পৰা উঠি মানুহে বাহন চালকসকলে তেল ভৰাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ডবকাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।